লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছো। এতিয়া মোৰ কথাটো হ'ল এই সন্দেহযুক্ত মানুহবিলাকৰ ঘৰ ভাগি যে মাটি মোকলাই দিলে, সেই সন্দেহযুক্ত মানুহবিলাক এতিয়া আছে ক'ত? আপুনি ৰাজনীতিটো এতিয়া কৰা নাই। ৰাজনীতি কংগ্ৰেছ আছু এইবিলাক বহুত আগৰ পৰা কৰি আহিছে। তেতিয়া আপুনি কিয় নকৰিলে? তেতিয়াতো আপুনি মন্ত্ৰী আছিল, এতিয়া মুখ্যমন্ত্ৰী, তেতিয়াতো মন্ত্ৰী আছিলে। কাৰণ আপুনি জানে অসমৰ ৰাইজক টুপি কেনেকৈ পিন্ধাব লাগে। যদি আপুনি সঁচাকৈ সন্দেহযুক্ত মানুহবিলাকৰ ঘৰ ভাগিছে, তেনেহ'লে সন্দেহযুক্ত মানুহবিলাক সঁচাকৈ যদি বাংলাদেশী হয়, তেনেহ'লে তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ এতিয়ালৈকে কিয় কৰা নাই? সেইটো ভাবিবলগীয়া কথা। বাৰু লুৰিণজ্যোতি গগৈ আপোনাতকৈ বহুত সৰু, সি কৰিব পৰা নাই, তাৰ কাম নাই, বাৰু তেখেতৰ কথা বুজিছোঁ। কিন্তু আপুনি কি কৰিছে? ঘৰ ভাগা, উচ্ছেদ কৰা আৰু বাংলাদেশলৈ পঠাই দিয়া, এইটো বেলেগ বেলেগ। আৰু এইবিলাক গম পাইছোঁ দল সংগঠনৰ কাম নহয়, চৰকাৰৰ কাম। আপুনিতো মুখ্যমন্ত্ৰী হয়, আপুনি কিয় কৰা নাই এতিয়ালৈকে? কাৰণ আপুনি জানে চিম্পিতি কেনেকৈ ল'ব লাগে। এতিয়া আপোনালোকে উচ্ছেদ কৰিছোঁ বুলি কৈ কৈ এতিয়া যিসকল খিলঞ্জীয়া মানুহ আছে, হিন্দু মানুহ আছে, তেওঁলোকক আপোনালোকৰ ছাইডলৈ কৰিছে, তেওঁলোকৰ মাইণ্ডটো ৱাছ কৰি দিছে। আৰু যিবিলাক হিন্দু বাংলাদেশী আছে, কাৰ জৰিয়তে তেওঁলোকক নাগৰিকত্ব দিবলৈ ওলাইছে। আৰু যিসকল মুছলমান আছে, লাগিলে তেওঁলোক 1971 চনৰ আগতে অহা হ'লেও আপোনালোকে এতিয়া বাংলাদেশী বুলি কৈ আছে। ঘটনাটো এইটোৱেই, আপোনাৰ নিচিনা চালাক মানুহ অসমত নাই। 1 নম্বৰ চালাকি।